হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম 2019ত হৈ যোৱা ছ'চিয়েল ছায়েন্স এই কুৱেশ্যন পেপাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখাই দিম সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাব। মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে সেইকেইটা কুৱেশ্যন, যিকেইটা কুৱেশ্যন তোমালোকক এইটো ভিডিঅ'ত দেখাই দিম। প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনৰ তিনিটা অৱদান আলোচনা কৰা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ভাৰতৰ 1857 to 58 চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু অসমত ইয়াৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ইতিহাসত ফুলগুৰি দাৱাৰ গুৰুত্ব আলোচনা কৰা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ লিখা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল প্ৰদূষণ মানে কি বুজা, মাটি কিদৰে প্ৰদূষিত হয় লিখা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ বিশ্লেষণ কৰা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল সম্পদ সংৰক্ষণ বুলিলে কি বুজা, ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াসমূহ নাম সহকাৰে বহুৱা। এটা তেল শোধনাগাৰ, ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পাৰ্ক। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক অসমৰ মানচিত্ৰটো ভালকৈ আঁকা শিকিবা। মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। অসমৰ মানচিত্ৰটো আঁকিবই, তোমালোক ভালকৈ শিকিবা দেই। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া। এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দিলোঁ সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। মষ্ট ইম্পৰ্টেণ্ট সেইকেইটা কুৱেশ্যন এইবাৰৰ কাৰণে, যিকেইটা কুৱেশ্যন এইটো ভিডিঅ'ত আলোচনা কৰিলোঁ।